বিহালী বনাঞ্চলিক বিষয়াৰ উদ্যোগত সজাগতামূলক পাতৰনাট। আজি বিহালীৰ বৰগাং বনাঞ্চলিক বিষয়াৰ উদ্যোগত আৰু তেলেংগনীয়া গাঁৱৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বেদেতি সাপ্তাহিক বজাৰ আৰু বৰগাং চেণ্টাৰত সজাগতামূলক বাতৰনাট অনুষ্ঠিত কৰা হয়। যোৱাটো বছৰৰ পৰা আমাৰ এইখিনি কৰা হৈছে কাৰ্য, য'ত নেকি হাতী মানে আপুনি গম পায়, ইয়াতে য'ত হাতী ওলায় তাতে আমি পোষ্টাৰ মানে বিতৰণ কৰা হৈছে। ধৰি লওক আপোনাৰ লগতে কেলেণ্ডাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে, সেইখিনি কৰা হৈছে যাতে মানুহখিনি সজাগ হওক। গাঁৱৰ কিছুমান মানুহ আছে যিহেতু তেওঁলোকেতো অকণমান এইবোৰ বিষয়ে নাজানিব ন, সেইকাৰণে তেওঁলোকক মানে অকণমান সজাগ কৰিবৰ কাৰণে আমি এই কেলেণ্ডাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে, যোৱাটো বছৰৰ পৰা কৰি থকা হৈছে। ধন্যবাদ। হাতী মানুহৰ সংঘাত ৰোধ কৰোঁ আহক, পৰিৱেশ প্ৰদূষণ ৰোধ কৰোঁ, গছ কটা ৰোধ কৰোঁ, আমি আমাৰ পৰিৱেশ ৰক্ষা কৰোঁ আহক আদি বিষয়বস্তুৰ ওপৰত বাতৰনাট প্ৰস্তুত কৰা হয়। আমি সমাজৰ মাজলৈ এটা ভাল বাৰ্তা দিব বিচাৰিছোঁ, যাতে আমি গছ গছনি কাটিব নালাগে। আমি এজোপা গছ কটাৰ সলনি যে আমি 10জোপা গছ ৰুব লাগে, তাৰ উপৰিও আমি স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিছোঁ। আমি আমাৰ চাৰিওকাষ স্বচ্ছ কৰি ৰাখিব লাগে, যাতে আমি নিৰোগী হৈ থাকিব পাৰোঁ। এইসমূহৰ ওপৰত গুৰুত্ব দি আজি আমি প্ৰথমটো অনুষ্ঠান ইয়াত কৰিলোঁ। এইটো কাৰ নেতৃত্বত হৈছে আৰু ধৰি লওক আপোনালোকৰ কিমানজন আছে ছাত্ৰ ছাত্ৰী বা কেতিয়াৰ পৰা ওলাইছে আপুনি? আমি আজিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিছোঁ। কাৰ নেতৃত্বত মানে বৰগাং বন বিভাগৰ নেতৃত্বত আমি ওলাই আহিছোঁ আৰু আমাৰ ছাৰ প্ৰণৱজ্যোতি দাস ছাৰৰ তত্বাৱধানত আমি আজি ওলাই আহিছোঁ। এই বাতৰনাটৰ লেখক আৰু পৰিচালক নিতুল চন্দ্ৰ দাস। দলটোৰ নেতৃত্ব দিছে প্ৰণৱজ্যোতি দাসে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, আজি আপোনালোকে যি বাতৰনাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা আনিব বিচাৰিছে, কেনেধৰণে আগবাঢ়িছে বা ক'ত হৈ আছে, আজি প্ৰথম নেকি কথাখিনি জনাব, কাৰ উদ্যোগত আছে জনাব। হয়, আমি বৰগাং ৰেঞ্জৰ ফালৰ পৰা আহিছোঁ আৰু বিহালী অঞ্চলৰ যিমানখিনি সৰু সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ দ্বাৰা এখন বাতৰনাট আমাৰ আয়োজন কৰা হৈছে। আজি এইটো প্ৰথম অনুষ্ঠান আমাৰ ইয়াত। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল যে হাতী মানুহৰ সংঘাত যিহেতু হৈ আছে আৰু লগতে মানুহে গছ কটা গছ ৰোৱা তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰতে আমি মানে এইটো আয়োজন কৰিছোঁ বাতৰনাটখন। বাকী ৰাইজে কেনেকুৱা পায় এটা মানে মেছেজ যাব সকলোলৈকে যে হাতী ওলোৱা ক্ষেত্ৰত বা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত কেনেকৈ ধৰণে মানে ষ্টেপ আমি ল'ব লাগে আৰু লগতে গছ পুলি যে ৰুব লাগে গছ কটাতকৈও, সেইটো এটা মেছেজ যাব। সেই তেনেধৰণে আমি কৰিছোঁ। আমি আজিৰ পৰাই কৰিছোঁ আৰু এইটো আমাৰ প্ৰথম অনুষ্ঠান ইয়াতে। আৰু আমি নাচবৰত কৰিম, যোনখিনি মানে বেছিকৈ ধৰক বিহালী এলেকাত কৰিম আৰু লগতে দীপৰা, এই যিমানখিনি আমি পাৰোঁ সিমানখিনি এলেকাত আমি কভাৰ কৰিম। এইখিনি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ আৰু লগতে আমাৰ মেইন উদ্দেশ্য হৈছে গছ ৰুব লাগে, গছ কটাটো মানে প্ৰদূষণ কৰিব নালাগে, সেইটোৱে। ঠিক। ৰিপৰ্টাৰ লাইভ।